হাওড়াঘাটত কৃতি শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন অনুষ্ঠান হয়। হাওড়াঘাট নগৰৰ সাৰ্বজনীন পূজাবাৰী পৰিচালনা সমিতিৰ উদ্যোগত আয়োজন কৰা হয় কৃতি শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন অনুষ্ঠান। হাওড়াঘাট পৰীক্ষা কেন্দ্ৰৰ মুঠ ৯৮গৰাকী সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক জনাই অভিনন্দন। হাওড়াঘাট শংকৰদেৱ বিদ্যানিকেতনৰ ছাত্ৰী ৰঞ্জিতা মজুমদাৰে ৯৫.১৭% নম্বৰ অৰ্জন কৰি কাৰ্বি আংলং জিলাৰ নাম উজ্বলাই তুলিলে। মই শংকৰদেৱ বিদ্যানিকেতনৰ পৰা এইবাৰ HSLC পৰীক্ষাত পাছ কৰিছোঁ। আজি আমাক ইয়াত নিমন্ত্ৰণ কৰি অনা হৈছে। হাওড়াঘাট নগৰ সাৰ্বজনীন পূজাবাৰী পৰিচালনা সমিতিয়ে আমাক ইয়াত নিমন্ত্ৰণ কৰিছে আৰু ধুনীয়াকৈ এই অনুষ্ঠানটো পাতিছে, সেইকাৰণে বহুত বেছি ভাল লাগিছে। আৰু এই পৰিচালনা সমিতিৰ সকলো সদস্যকে মই ধন্যবাদ জনাইছোঁ আৰু মোৰ স্কুলৰ সকলো আচাৰ্যসকলক মই ধন্যবাদ জনাইছোঁ, সৰুৰ পৰা আমাক ইমান ধুনীয়াকৈ পঢ়াই শুনাই আজি ভাল ৰিজাল্ট কৰাব পৰাৰ কাৰণে। আৰু এডমিশ্যন মই হাওড়াঘাট হাই ছেকেণ্ডেৰীতে ল'ম। মই ছায়েন্স ষ্ট্ৰীম ল'ম বুলি ভাবিছোঁ আৰু ভৱিষ্যত মই APSC বা UPSC দিম, লগতে আৰু সকলোতে মই মানে এণ্ট্ৰেঞ্চবোৰ দিম, মানে যিটো পাওঁ তাতে মই সুখী। আৰু আজি ভালেই লাগিছে। পোনপ্ৰথমে এই হাওড়াঘাট নগৰ সাৰ্বজনীন পূজাবাৰী এই অনুষ্ঠানটো আয়োজন কৰাৰ কাৰণে আমাৰ কমিটিৰ সদস্যসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ সকলো ছাত্ৰ ছাত্ৰীকে তথা শিক্ষক শিক্ষয়িত্ৰী সকলোকে মাতাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক সকলোকে তেওঁলোকে সম্বৰ্ধনা জনাইছে। আৰু নমস্কাৰ, মোৰ নাম শ্ৰীমতী ফুলমণি নাথ। মই শংকৰদেৱ বিদ্যানিকেতনৰ ছাত্ৰী। মই 2024-25 বৰ্ষত HSLC অৰ্থাৎ মেট্ৰিক পৰীক্ষা পাছ কৰিছোঁ। 75.67% মই পাছ কৰিছোঁ। 2টা ছাবজেক্টত লেটাৰ আছে আৰু আমাৰ বিদ্যালয়ৰ পৰাই দুগৰাকী ছাত্ৰীয়ে কাৰ্বি আংলং ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট আৰু ছেকেণ্ড পজিশ্যন পাবলৈ সক্ষম হৈছে। তাৰ বাবে আমি গৌৰৱান্বিত। এতিয়া মই ছায়েন্স ষ্ট্ৰীম লৈ পঢ়িম। মই ভৱিষ্যতত নীটো দিব পাৰোঁ, নীটত ইণ্টাৰেষ্ট আছে, নীট দিম আৰু হয়তো ডিফেন্সতো যাব পাৰোঁ। তাৰ বাবে মই ছাবজেক্ট মেনেজ কৰি ৰাখিছোঁ। এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ হাওড়াঘাট অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ ডিষ্টিংশ্যন আৰু ফাৰ্ষ্ট ডিভিজনত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে, সেইসকলক হাওড়াঘাট পূজাবাৰীৰ তৰফৰ পৰা তথা হাওড়াঘাট ৰাইজৰ সহযোগিতাৰে তেখেতসকলক উদগনি দিয়াৰ উদ্দেশ্যেৰে এখন সম্বৰ্ধনা সভা আমি অনুষ্ঠিত কৰিলোঁ। আৰু এই সভাখনৰ অনুষ্ঠিত কৰাৰ মূল কাৰণটো হৈছে যাতে এই আজি যিসকল কৃতি ছাত্ৰ ছাত্ৰীয়ে অতি উচ্চমানৰ নম্বৰ পাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত যে পাছ কৰিলে, তেওঁলোকক উদগনি জনোৱাৰ লগতে যাতে অহা দিনবিলাকত তেখেতসকলে সঠিক শৈক্ষিক পথ নিৰ্ধাৰণ কৰি সঠিক দিশত আগবাঢ়ি গৈ তেখেতসকলৰ নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে আৰু লগতে উপনীত হৈ তেওঁলোকে যাতে নিজৰ হাওড়াঘাটখনক নিজৰ জেগাটুকুৰাক পাহৰি নাযায়। আমাৰ অঞ্চলৰ অনুগ্ৰহৰ এই মফচলীয়া জেগাটুকুৰাৰ তেওঁলোকে যাতে উন্নতিৰ স্বাৰ্থত জীৱনটো কাম কৰিব পাৰে, তাৰে আঁতৰ উদ্দেশ্য আগত ৰাখি তেওঁলোকক আমি আজি সম্বৰ্ধনা দিলোঁ আৰু তেওঁলোকৰ পৰা আমি অতি সুন্দৰ আৰু অহা দিনবিলাকৰ অতি সুন্দৰ ৰিজাল্ট আমি আশা কৰিলোঁ।